মিয়াৰ এটা উজান উঠিছে ৰাজীৱ ভৱনত। এখন কংগ্ৰেছৰ মিটিং হোৱা নাছিল, এখন ইস্তেমা হৈ আছিলে। প্ৰথম কথা 750 কংগ্ৰেছৰ আবেদন আহিছে। কংগ্ৰেছে ক'লে আমাৰ ৰেকৰ্ড আবেদন আহিছে, কিন্তু লগত নক'লে যে ৰেকৰ্ড মিয়াৰ আবেদন আহিছে। 750ৰ 600 গৰাকীয়ে মিয়া টিকট বিচাৰা, কিন্তু আমাৰ দুই এজনে প্ৰচাৰ কৰি দিলে যে এইবাৰ কংগ্ৰেছত অভিলেখ সংখ্যক প্ৰাৰ্থী আহিছে। প্ৰাৰ্থী আহিলেই নহ'ব, প্ৰাৰ্থী ক'ৰ পৰা আহিছে? প্ৰাৰ্থী অকল মিয়াসকলৰ পৰা আহিছে। 120খন নে 130খন আমাৰ হিন্দু মানুহৰ, বাকী গোটেইবিলাক মিয়াৰ আবেদন। তাৰমানে মিয়াৰ এটা উজান উঠিছে ৰাজীৱ ভৱনত। আৰু লাষ্টৰ দিনাখনো আপোনালোকে দেখিছে তমৰীয়াৰ পৰা কি ধৰণে আপোনাৰ মিয়া উঠি আহি ৰাজীৱ ভৱনত নামাংকন পত্ৰ বা নমিনেশ্যনৰ হেৰি দিছিলে। আপোনাৰ তেওঁলোকে এপ্লিকেশ্যন দিছিলে, আৰু দুই এজনে সেইটোকে ভাবিলে যে এইটো বহুত ডাঙৰ এপ্লিকেশ্যন আহি গ'ল। তাৰপিছত যোৱাকালি ৰঙিয়াত এখন মিটিং হৈছিলে। মই প্ৰথমতে মিটিংখনৰ বিষয়ে জনা নাছিলোঁ। পিছত গধূলি মোক গোটেই মিটিংখনৰ যেতিয়া কোনোবাই ফটো দিলে, মই নিজেই আচৰিত হৈ গ'লোঁ যে এখন কংগ্ৰেছৰ মিটিং হোৱা নাছিল, এখন ইস্তেমা হৈ আছিলে। তাত মিটিং কম, ইস্তেমা বেছি। সেইকাৰণে কংগ্ৰেছ পাৰ্টিটো আমাৰ ধৰ্ম, সংস্কৃতি, আমাৰ ঐতিহ্য সকলোৰে কাৰণে এটা প্ৰত্যাহ্বান হৈ উঠিছে। আৰু এই পাৰ্টিটোক আমি যিমানেই ইলেকশ্যনত পৰাজিত কৰিব পাৰিম, সিমানেই দেশ আৰু জাতি সুৰক্ষিত হ'ব। প্ৰথম কথা 750 কংগ্ৰেছৰ আবেদন আহিছে। কংগ্ৰেছে ক'লে আমাৰ ৰেকৰ্ড আবেদন আহিছে, কিন্তু লগত নক'লে যে ৰেকৰ্ড মিয়াৰ আবেদন আহিছে। 750ৰ 600 গৰাকীয়ে মিয়া টিকট বিচাৰা, কিন্তু আমাৰ দুই এজনে প্ৰচাৰ কৰি দিলে যে এইবাৰ কংগ্ৰেছত অভিলেখ সংখ্যক প্ৰাৰ্থী আহিছে। প্ৰাৰ্থী আহিলেই নহ'ব, প্ৰাৰ্থী ক'ৰ পৰা আহিছে? প্ৰাৰ্থী অকল মিয়াসকলৰ পৰা আহিছে। 120খন নে 130খন আমাৰ হিন্দু মানুহৰ, বাকী গোটেইবিলাক মিয়াৰ আবেদন। তাৰমানে মিয়াৰ এটা উজান উঠিছে ৰাজীৱ ভৱনত। আৰু লাষ্টৰ দিনাখনো আপোনালোকে দেখিছে তমৰীয়াৰ পৰা কি ধৰণে আপোনাৰ মিয়া উঠি আহি ৰাজীৱ ভৱনত নামাংকন পত্ৰ বা নমিনেশ্যনৰ হেৰি দিছিলে। আপোনাৰ তেওঁলোকে এপ্লিকেশ্যন দিছিলে, আৰু দুই এজনে সেইটোকে ভাবিলে যে এইটো বহুত ডাঙৰ এপ্লিকেশ্যন আহি গ'ল। তাৰপিছত যোৱাকালি ৰঙিয়াত এখন মিটিং হৈছিলে। মই প্ৰথমতে মিটিংখনৰ বিষয়ে জনা নাছিলোঁ। পিছত গধূলি মোক গোটেই মিটিংখনৰ যেতিয়া কোনোবাই ফটো দিলে, মই নিজেই আচৰিত হৈ গ'লোঁ যে এখন কংগ্ৰেছৰ মিটিং হোৱা নাছিল, এখন ইস্তেমা হৈ আছিলে। তাত মিটিং কম, ইস্তেমা বেছি। সেইকাৰণে কংগ্ৰেছ পাৰ্টিটো আমাৰ ধৰ্ম, সংস্কৃতি, আমাৰ ঐতিহ্য সকলোৰে কাৰণে এটা প্ৰত্যাহ্বান হৈ উঠিছে। আৰু এই পাৰ্টিটোক আমি যিমানেই ইলেকশ্যনত পৰাজিত কৰিব পাৰিম, সিমানেই দেশ আৰু জাতি সুৰক্ষিত হ'ব।